খুব এটা ভাল কথা একচুৱেলি কালিতে ওলাই আহিলে আৰু আজি আমি কাম আৰম্ভ কৰি দিলোঁ ইয়াতে বহুতখিনি মানুহ গোট খাইছে আজি আমি যিহেতু ইয়াতে অফিচ এটা আজি অপেনিং হ'ল চ' আমি আজিৰ পৰা কাম ষ্টাৰ্ট কৰি দিছোঁ আজি এতিয়া আমি লাহে লাহে ঠায়ে ঠায়ে গৈ আমি অফিচবোৰ অপেনিং কৰিম ৰাইজকো জনাম আমাৰ টাৰ্গেটটো কি আমি কি বিচাৰিছোঁ তেওঁলোকে জনাটো খুব বেছি জৰুৰী কিছুমান ঠাইত আমি দেখিছোঁ ৰাইজে বহুতখিনি মানুহে চেঞ্জেছ বিচাৰিছে কিন্তু ৰাস্তাটো বিচাৰি পোৱা নাই যে আমি কেনেকৈ কৰোঁ তো আমি সেই তাতে চুবলৈ আমি বিচাৰি আছোঁ তাতে টাচ কৰিব বিচাৰি আছোঁ ৰাইজৰ লগত সহযোগ কৰি আছোঁ তেওঁলোকৰ প্ৰব্লেমছখিনি জানিব বিচাৰি আছোঁ কেনেকৈ কৰিলে সমাধান কৰিব পাৰোঁ তেওঁলোকৰ লগত ডিছকাছো কৰি আছোঁ আমি অকল কথাৰ ৰাজনীতি নহয় আমি কামৰ ৰাজনীতি কৰিব বিচাৰিছোঁ চ' সেইটো কাৰণে আমি আগবাঢ়ি আছোঁ লাহে লাহে চ' আৰু ভালো লাগিছে আজি ইমানখিনি ৰাইজে যোগদান কৰিব লাহেকৈ এতিয়া মই দেখাততো 80-70 মানুহ ইয়াতে গোট খাইছে লাহে লাহে আৰু আহি আছে মানুহসকল চ' ভাল লগা এটা কথা আৰু বহুত বেছি আশাবাদী যিহেতু মই একবাৰ ইলেকশ্যন খেলি জিকিছোঁ চ' মই কেতিয়াও আশা এৰি নিদিওঁ আৰু কৰিবলৈ আমাৰ বহুত আছে আমাৰ টীমটো বহুত বেছিকৈ লাগি আছে আৰু যেতিয়া আমি ৰাইজৰ মাজত সোমাওঁ আমি এই ৰাইজক চাইহে আমি মানে জাজ কৰোঁ যে আমি কিমানখিনি উৎসাহিত কাৰণ ৰাইজে আমাক উৎসাহটো দিয়ে আমি নিজে নিজে একদম কথা কৈ আগবাঢ়ি যোৱা মানুহ নহয় আমাক ৰাইজে বিচাৰে আৰু ৰাইজৰ মুখৰ হাঁহি চাইহে আমি হাঁহিম আৰু এতিয়া আমি যিহেতু আমি গম পালোঁ গৰাখহনীয়াৰ কামটো ইয়াতে বহুত মানে বেছি সমস্যা ইয়াতে হৈ আছে তো তাৰ কাৰণে আমি বেছিকৈ গুৰুত্ব দিম আৰু ছেকেণ্ড কথা স্কুল হওক স্বাস্থ্য ব্যৱস্থা হওক আমাৰ ইয়াতে ইমান ভাল নহয় আমি যিমানখিনি বিচাৰোঁ বা আমাক যিমানখিনি লাগে তো সেইখিনিৰ কাৰণে আমি গুৰুত্ব দিম যিহেতু ইয়াতে স্কুল আছে কিন্তু আমাক অকল থাকিলেই নহয় কামটো হ'ব লাগিব মানুহক যেনে খাবলৈ দিলে অকল খোৱাটোৱে নালাগে খোৱাটো টেষ্টি হ'ব লাগে একচুৱেলি তো আমি লগা হ'লে খানাই কম দিম কিন্তু টেষ্টি হ'ব লাগে খোৱাটো এটলিষ্ট গাত লাগিব লাগে চ' সেইটোৱে আৰু অসম ৰাজ্যিক আম আদমি পাৰ্টিৰ সভাপতি ডক্টৰ মনোজ চৌধুৰী ডাঙৰীয়া প্ৰাক্তন বিধায়ক মামুন ইন্দ্ৰজিৎ চৌধুৰী ডাঙৰীয়া গুৱাহাটী পাৰিষদ মাছুমা বেগম বাইদেউ ডাঙৰীয়ানী লগতে